পাইকানৰ উচ্ছেদিত লোকসকলৰ কাষত উপস্থিত হ'ল জমিয়ত উলেমাৰ দল। জমিয়ত উলেমাৰ দল উপস্থিত হ'ল পাইকানৰ সেইসকল দুৰ্ভগীয়া লোকৰ কাষত। ইয়াৰ পিছত তেখেতসকলে জমিয়ত উলেমাৰ নেতৃত্বই জমিয়ত উলেমাৰ দলটোৱে কি মন্তব্য কৰিলে সেয়া শুনাব বিচাৰিছো। চাওক, আমি ইয়াতে গোৱালপাৰা জিলা জমিয়ত উলামাৰ মানুহখিনি যেতিয়াই খবৰ পালোঁ যে বৰপেটা জিলা জমিয়তৰ ফালৰ পৰা আমাৰ আশুডুবিৰ উচ্ছেদিত পৰিয়ালৰ কাৰণে তেখেতসকলে ত্ৰাণ সাহায্য আগবঢ়াবৰ কাৰণে আহি আছে। লগে লগে আমি যথেষ্ট আনন্দিত হৈছোঁ, সুখী হৈছোঁ। আৰু এই মেছেজটো আমি অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবলৈ পঠাইছোঁ। আৰু তেখেতে যিহেতু গোটেই জমিয়তৰ মানুহখিনিক নিৰ্দেশনা দিছিল বাই লেটাৰ যে যিমানখিনি পাৰে সকলোৱে আমাৰ উচ্ছেদিত মানুহসকলক সহায় কৰিব লাগে। আমাৰ গোৱালপাৰা জিলাৰ আশুডুবি এলেকাত আমাৰ জমিয়তৰ যিমান ডিষ্ট্ৰিক্ট আছে তাৰ পিছত প্ৰথম পদাৰ্পণ হৈছে আমাৰ বৰপেটা জিলা জমিয়ত উলামা। আমি গোৱালপাৰা জিলা জমিয়তৰ ফালৰ পৰা বৰপেটা জিলা জমিয়তৰ সকলো কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে বৰপেটা জিলা জমিয়ত উলামাৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব। আৰু ইতিমধ্যেই আমাক আপোনালোকক এটা কথা ক'বলৈ পাই আমি সুখী হৈছোঁ যে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নিৰ্দেশত ইতিমধ্যে আমাৰ এই আশুডুবি 1038টা পৰিয়ালৰ ৰিহাবিলেশ্যন এণ্ড পুনৰ সংস্থাপন বিচাৰি গুৱাহাটী হাইকোৰ্টত ইতিমধ্যে গোচৰ তৰা হৈছে। আৰু আমাৰ হাছিলা বিলৰ গোচৰ ইতিমধ্যে সুপ্ৰিম কোৰ্টত গৈছে। মৌলানা বদৰুদ্দিন আজমল চাহাবে গোটেই অসমত আমাৰ সংখ্যালঘু মানুহৰ যিমানখিনি অন্যায় হৈ আছে উচ্ছেদৰ জৰিয়তে এইখিনিৰ আইনী যিখিনি সাহায্য অসম ৰাজ্যিক জমিয়ত উলামাৰ ফালৰ পৰা আগবঢ়াব বুলি তেখেতে প্ৰতিশ্ৰুতি দি ইতিমধ্যে কাম আৰম্ভ কৰিছে। আৰু আমাৰ জমিয়তৰ কৰ্মীসকলে ইতিমধ্যেই উচ্ছেদিতসকলৰ কাষত যিদৰে আজি বৰপেটা জিলা জমিয়তৰ পৰা আহিছে, অহা কাইলৈ পৰহিলৈ শোণিতপুৰ জিলা জমিয়তৰ ফালৰ পৰা আহিব, আমাৰ জলেশ্বৰ জিলা জমিয়তৰ ফালৰ পৰা আহিব, আমাৰ বঙাইগাঁও জিলা জমিয়তৰ ফালৰ পৰা আহিব। আৰু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত যিদৰে জমিয়ত উলামা জঁপিয়াই পৰিছিলে, ভাৰতবৰ্ষৰ স্বাধীন কৰিছিলে ব্ৰিটিছৰ পৰা, ঠিক তেনেদৰে অসম তথা ভাৰতবৰ্ষত যেতিয়াই জাতিৰ ওপৰত যেতিয়াই জনতাৰ ওপৰত নিৰ্মম অত্যাচাৰ হৈছে, প্ৰাকৃতিক দুৰ্যোগ হওক আৰু চৰকাৰী পক্ষৰ ফালৰ পৰা হওক, তেতিয়াই জমিয়ত উলামাই জঁপিয়াই পৰিছে তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। আৰু আমি আমাৰ এই দুৰ্গত মানুহসকলৰ যেতিয়ালৈ ন্যায় প্ৰতিষ্ঠা নহ'ব, যেতিয়ালৈ তেখেতসকলৰ অধিকাৰ সাব্যস্ত নহ'ব, তেতিয়ালৈ জমিয়ত উলামা এই মানুহখিনিৰ লগত থাকিব।